আটাইকে স্বাগতম জনাইছো জেএনভি গাইডলৈ। আজি আমি কৰিম তোমালোকৰ যিখন ছেকেণ্ড টেষ্ট পেপাৰ আছিল পূৰণ আৰু হৰণৰ, সেইখন কৰিম এইটো ভিডিঅ'ত। তো চোৱা, 1 নম্বৰ কিটছে 145 আৰু 29 নহয় চাগে, 27। এইটো 145 আৰু 27 আমাক দিছে 145 27। ইয়াত বেছি খেলি মেলি নকৰো, আমি সহজ নিয়মত মানে নৰ্মেল নিয়মত কৰিম। নৰ্মেল তোমালোকে যিটো নিয়মত পূৰণ কৰা। 7 5 গুণ 5 5 উকলি গ'ল 3, 7 7 গুণ 28 3 1 6 1 উকলি গ'ল 3, 7 1 গুণ 7 3 10। ইফালে 2 5 গুণ 10 0 উকলি গ'ল 1, 2 4 গুণ 8 1 9, 2 গুণ 2। ওকে, যোগ কৰি দিয়া বাছ। ইয়াত আহিল 5 1 0 1 9 2 1 3। মই পালো 3915। 3915 এইটোৱে হ'ব উত্তৰ। চোৱা নেক্সট চোৱা, 198 আৰু 47। 198 47। ওকে, ইয়াত কি কৰিম চোৱা, 7 8 গুণ 56 6 উকলি গ'ল 5, 7 9 গুণ 63। 63ৰ লগত যদি আমি 5 যোগ কৰো, এইটো পাম আমি 68। 68ৰ 8 উকলি গ'ল 6, 7 1 গুণ 7, 7 6 13। এইখিনি হ'ব 1386। ওকে, এইখিনি হ'ল 1386। এইফালে 4 8 গুণ 32 2 উকলি গ'ল 3, 4 9 গুণ 36, 36 3 39 9 উকলি গ'ল 3, 4 গুণ 4 3 7। এইফালে হ'ল 6 8 2 10 0 উকলি গ'ল 1, 9 3 12 1 13 3 উকলি গ'ল 1, 7 1 8। মই পালো 8306। উকলি যাব ন ইয়াত, 6 8 2 10 0 উকলি গ'ল 1, 9 3 12 1 13 3 উকলি গ'ল 1 আছিল দেই। গতিকে এইটো 7 1 8, 8ৰ লগত উকলি যোৱা 1টো যোগ হৈ এইটো 9 হ'ব, 9306 হ'ব। ওকে, উত্তৰটো হ'ব 9306। নেক্সট চোৱা, এইটো কি কৰিলো আমি 198 আৰু 47। তো নেক্সট 326 আৰু 34। চোৱা, 3 6 34। 4 6 গুণ 24 4, 2 উকলি গ'ল 4 2 গুণ 8 10 0 উকলি গ'ল 1, 4 3 গুণ 12 1 13। 3 6 গুণ 18 8 উকলি গ'ল 1, 3 2 গুণ 6 1 7 আৰু এইফালে 3 3 গুণ 9। 4 আহিল, 8 আহিল, 10 0 উকলি গ'ল 1, 9 1 10 1 11। 11080 হ'ব উত্তৰটো। উত্তৰটো হ'ব 11080, সৰি 084, 11084। ঠিক আছে, 326 34 হ'ল। আমাক নেক্সট আহিল 412240। চোৱা, 412240 এইটো চাবা, আমাক আছে কি 412 আৰু আমি 40। আচ্ছা, চিধা কৰি দিওঁ। চোৱা, 412240 আছে। আমি এটা কাম কৰো, 412ক আমি 24 কৰো। ঠিক আছে, আমি 24 কৰো, শেষত আমি শূন্যটো লগাই দিম, তেতিয়া আমাৰ বেছি সহজ হৈ যাব। ইয়াত হ'ব 4 2 গুণ 8, 4 1 গুণ 4 আৰু এইফালে 4 4 গুণ 16। এইফালে 2 2 গুণ 4, 2 1 গুণ 2, 2 4 গুণ 8। ওকে, ইয়াত আহিল তোমাৰ তলত যোগ কৰোতে আহিব 8 4 4 8 6 2 8 8 1 9। তো ইয়াত আহিল আমাৰ 9888। যিহেতু আমি শূন্য এটা বাদ দিছিলো, গতিকে শূন্য এটা ইয়াত লগাই দিম। ওকে, তো যদি আমি 412 আৰু 240 পূৰণ কৰো, তেতিয়া আমি 98880 পাম, 98880 পাম। ঠিক আছে, এইটো হ'ল উত্তৰ 412240। নেক্সট আহিল 547 আৰু 63। 547 আৰু 63। তো 547 আৰু 63ত আমি কি পাম চোৱা, 547 আৰু 63ত প্ৰথমতে মই 3ৰে পূৰণ কৰিম। 3 7 গুণ 21 1 উকলি গ'ল 2, 3 4 গুণ 12, 12 2 14 4 উকলি গ'ল 1, 3 5 গুণ 15 1 16। এইফালে 6 7 গুণ 42 2 উকলি গ'ল 4, 6 4 গুণ 24 6 28 8 উকলি গ'ল 2, আৰু এইফালে 6 5 গুণ পিছে 2 32 হ'ব ইয়াত। ওকে, তো ইয়াতে কি হ'ব চোৱা, ইয়াত যোগ কৰোতে 1টো নামি আহিল, 4 2 6 8 6 14 4 উকলি গ'ল 1, 2 1 3 1 4, আৰু এইফালে 3। তো কি হ'ল 34461 পালো মই 547 আৰু 63 পূৰণ কৰোতে 34461 পালো। ওকে, নেক্সট চোৱা 73 39।
73 আৰু 39 তো শৰ্টকাট কৰি দিয়া। ইয়াত কি হ'ব 9 3 গুণ 27 7 উকলি গ'ল 2, এইফালে তোমাৰ 9 7 গুণ 63 3 3 গুণ 9, তো ইয়াত হ'ব তোমাৰ 72, তাৰ লগত 2 যোগ কৰা 74 4, এইফালে তোমাৰ থাকিল 7, এইফালে 7 3 গুণ 21 21 ইয়াতে হ'ব 28 2847 2847 হ'ব উত্তৰটো। ওকে এইটো 2847। নেক্সট যে 609 আৰু 81, 609 81, ইয়াত কি হ'ব একেৰে পূৰণ কৰিলে 906 পাম, এইফালে 8 9 গুণ 72 2 উকলি গ'ল 7, 8 0 গুণ 0 7 7, আৰু এইফালে হ'ব 8 6 গুণ 48, এইফালে হ'ল তোমাৰ 9 2 0 2 7 6 13 3 উকলি গ'লে 8 1 9 4 49329 49329, এইটো হ'ল উত্তৰ। 49329 হ'ল উত্তৰ আমাৰ। নেক্সট চোৱা 423 আৰু 56, 423 আৰু 56 এই একেই নিয়ম হ'ব এইকেইটা, ঠিক আছে, এই একে ধৰণৰে অংক গোটেই কেইটা। 423 into 56, 912 into 77 1, নেক্সটটো বাৰু অকণমান বেলেগ। আচ্ছা এইটো পূৰণ কৰি চাবা, 423 into 56 কৰিলে তোমালোকে পাবা 23688 পাবা উত্তৰ। অকে, আৰু এটা আছে কি তোমাৰ 912 আৰু 77, তো 912 আৰু 77 কৰিলে তোমালোকে উত্তৰটো কি পাবা চোৱা, এইফালে তোমাৰ 912 আৰু 77 একদম সেম, একদম একে একে প্ৰশ্ন, তো এইটো পাবা তোমালোকে 70224 পাবা। এটা তোমালোকে কৰিছা মিলাই চাবা মাত্ৰ, ঠিক আছে। নেক্সট আহিল 1204 লগত 64, এইটো চোৱা। নেক্সট আহিল 1204 লগত 64, এইটো পূৰণ কৰি দিয়া একেই হ'ব, কেৱল অংক এটা বেছি আছে। 4 4 গুণ 16 6 উকলি গ'লে 4 0 গুণ 0 1 1 4 2 গুণ 8 4 1 গুণ 4, এইফালে 6 4 গুণ 24 4 উকলি গ'ল 2 6 0 গুণ 0 2 2 6 2 গুণ 12 2 উকলি গ'লে 6 গুণ 6 1 7 6 4 1 5 8 2 10 0 7 1 4 2 গুণ 4 2 6 1 7, ইফালে 7 77056 হ'ল, 77056 এইটোৱে হ'ব উত্তৰ। 9977, এইটো চোৱা 9977, 7 9 গুণ 63 3 উকলি গ'ল 6, এইফালে 7 9 গুণ 63 7 9 গুণ 63 126, তাৰ লগত 6 মানে 132ৰ 2 উকলি আহিব 13, আৰু 9 7 গুণ 63 লগত তুমি 13 যোগ কৰা 3 3 6 6 1 7 হ'ব, তো এইটো হ'ব তোমাৰ 7623, 99ৰ লগত 77 পূৰণ কৰিলে উত্তৰ পাবা তুমি 7623। নেক্সট চোৱা 500 আৰু 67, এইটো চোৱা 500 লগত 67, তো তুমি পূৰণ কৰা 67ৰ লগত 5, 5 7 গুণ 5 5 উকলি গ'ল 3, 5 6 গুণ 33, তো উত্তৰ পাবা তুমি 35, এক ছেকেণ্ড, উত্তৰ তুমি পাবা 35, সৰি 335, তাৰ লগত তুমি দুটা শূন্য লগাই দিয়া, যিহেতু আগতে দুটা শূন্য আমি নোহোৱা কৰিছিলো। ওকে, তো এইটো হ'ল উত্তৰ 50067, 50067 হ'ল। নেক্সট আহিল 9 8, 9 আৰু 8 পূৰণ কৰিলে কিমান হ'ব, 9 8 গুণ 72, গতিকে এইটো কৰিব লগা নাই। নেক্সট আছে 101 আৰু 111, চোৱা 101 111 পাৰিব লাগে এইটো আৰামছে, 101 আৰু 111 পূৰণ কৰি দিয়া, 1 1 গুণ 1, এইফালে 1 0 0 1 1 গুণ 1 1 1 2 1 1, এইটো 11211 হ'ব, ঠিক আছে। 101111, 6798 দিছে চোৱা, 67 আৰু 90, এইখিনি 4 এইটো, চ' অসমীয়াত লিখি থৈছে ন 98, ইয়াত কি হ'ব 8 7 গুণ 56 6 উকলি গ'ল 5, 8 6 গুণ 48, 48 পাছে
53 9 7 গুণ 63 তুমি উকলি গ'ল 6 9 গুণ 54 6 60 6 6 5 6 উত্তৰটো পালো 6566 ওকে 67 আৰু 98 পূৰণ কৰোঁতে 6566 এইটোৱে হ'ব উত্তৰ হ'ল তো পূৰণ আছিল কেইটা নেক্সট 16 চোৱা 16 নম্বৰ কি হৈছে 100 হৰণ 5 তো তুমি 100 যেতিয়া 5 হৰণ কৰিবা তেতিয়া পাবা 20 20 এইফালে তোমাৰ 200 হৰণ 4 টো চোৱা 200 হৰণ 4 200 হৰণ 4 কি কৰিবা তুমি ইয়াত চোৱা 4 5 গুণ 20 এই শূন্যটো নামি আহিব ইয়াক ওপৰত থৈ দিয়া 50 4 50 গুণ 200 50 হ'ব ওকে এইফালে 18 কি কৈছে তোমাক 81 হৰণ 9 81 ডিভাইড বাই 9 দিছে ন ইয়াত তোমাৰ 81 হৰণ কৰিব দিছে 9 তুমি 9 নেউতা মাতা 9 9 গুণ 81 গতিকে 9 হ'ব উত্তৰ একেদৰে 64 আৰু 8 64 ডিভাইড বাই 8 ন এইটোতো একে হ'ব চোৱা ইয়াত কি দিছে 64 ডিভাইড বাই 8 তো কি হ'ব 8 পূৰণ 8 মানে 64 গতিকে 8 হ'ব উত্তৰ নেক্সট 144 আৰু 12 এইটো মই কৰি দেখাইছো চোৱা 144 12 12 1 গুণ 12 সৰি 12 1 গুণ 12 4 2 গ'লে 2 ইফালে 4 নামি আহিল 24 হ'ল 12 2 গুণ 24 তো উত্তৰটো হ'ব 12 ওকে তুমি 12ৰে 144ক যেতিয়া হৰণ কৰিবা তেতিয়া উত্তৰটো 12 পাবা দ্যাটছ ইট এইখিনি আছিল তো আটাই মিলাই চাবা কাৰ কিমান কাৰেক্ট হৈছে চাই ল'বা ওকে ইয়াত প্ৰথম অংকটো দিছে 24 ইনটু 34 ইয়াত দিছে আমাক 24 ইনটু 34 যেহেতু অংককেইটা সৰু সৰু গতিকে মই এইটো শৰ্ট নিয়মটো শিকাই দিছো কি হ'ব 4 4 গুণ 16 6 উকলি গ'ল 1 এইফালে হ'ব তোমাৰ 4 2 গুণ 8 এইফালে হ'ব 4 3 গুণ 12 তো 12 যোগ 8 কিমান হ'ব 20 20 তাৰ লগত 1 যোগ হৈ যাব 21 তো 21ৰ হ'ব 1 উকলি যাব 2 এইফালে হ'ব 3 2 6 6 আৰু 3 উকলি যোৱা 2 টো যোগ হৈ হ'ব 8 ওকে তো তোমালোকে যি নিয়মেৰে নকৰা কিয় তোমালোকে নৰ্মেলি পূৰণো কৰিব পৰা তেতিয়াও তোমালোকে উত্তৰটো পাবা 816 শৰ্টকাট নিয়মত কৰিলেও বা নৰ্মেলি কৰিলেও তোমালোকে উত্তৰটো 816 পাবা মিলাই চাবা নেক্সটটো আছে আমাৰ 15 ইনটু 10 এইটো চিধা গম পায় 15 পূৰণ 10 ন আমাক যে 15 পূৰণ 10 তো 15ৰ নেউতা ভাগ যদি তোমালোকে মাতা 15 10 গুণ কিমান হয় 150 সেইটো উত্তৰ নেক্সট চোৱা 7 9 7 ইনটু 9 ইনটু পূৰণৰ হিচাপত নপৰে 7 পূৰণ 9 7ৰ নেউতাটো মাতা 7 9 গুণ 63 বা 9ৰ ভাগো মাতিব পাৰা 9 7 গুণ 63 এইটো উত্তৰ চিধা চিধি ওলাই গ'ল নেক্সট 4 নম্বৰটো 101 আৰু 100 ইয়াত আছে কি 101 আৰু 100 তো যেতিয়া আমি কোনোবা এটা সংখ্যা 100 1000 10 সেইবিলাকেৰে পূৰণ কৰো তেতিয়া আমি কি কৰো আগতে সংখ্যাটো লিখি লওঁ লৈ পেলাই যিমানটা শূন্য আছে শূন্যকেইটা লগাই দিওঁ ঠিক আছে তোমালোকে এইটো বস্তু পিছত শিকিব পাবা বৰ্তমান তোমালোকে উত্তৰটো মিলাই চাবা মিলিছে নে নাই একদম সহজ নেক্সট আছে 500 পূৰণ 117 নেক্সট আছে 500 পূৰণ 117 তো মই কি কৰিম এই 117টোক মই পূৰণ কৰিম 5ৰে আৰু শেষত দুটা শূন্য লগাই দিম ইয়াত কি হ'ব 5 7 গুণ 35ৰ 5 উকলি গ'ল 3 5 1 গুণ 5 3 8 আৰু 5 1 গুণ 5 তো মই কি পালো 585 মই পালো 585 তো মই 585ৰ লগত দুটা শূন্য লগাই দিম ওকে 500 পূৰণ 117 আছিল উত্তৰটো পালো 58500 চোৱা নেক্সট হ'ল 11 পূৰণ 22 11 পূৰণ 22 ন চোৱা 22 11 এইটো সহজকেও কৰিব পাৰি বা এনেকেও কৰিব পাৰা আৰু 2 1 গুণ 2 এইফালে 2 1 গুণ 2 2 1 গুণ 2 2 2 4 আৰু 2 1 গুণ 2 242 242 হ'ব উত্তৰ 22 আৰু 11 পূৰণ কৰিলে ওকে নেক্সট 50 4 to 10 into 0 এইটো চোৱা এইটো একদম সহজ
50421 into 0 এইটো দিছে চাগে ন আচ্ছা যিয়ে সংখ্যা নহওক কিয় কোনোবা সংখ্যা এটাক যদি তুমি শূন্যৰ লগত পূৰণ কৰা উত্তৰটো সদায় শূন্য পোৱা গতিকে উত্তৰটো হ'ব শূন্য নেক্সট 64 into 95 64 into 95 দিছে চাবা নেক্সট দিছে 6495 এইটো সহজ নিয়মত কৰিম 5 4 গুণ 20 শূন্য উকলি গ'ল 2 এইফালে হ'ব তোমাৰ 6 5 গুণ 30 এইফালে হ'ব 9 4 গুণ 36 30 আৰু 36 আমি যোগ কৰিম এতিয়া ওকে এক সেকেন্ড ইয়াত কি হ'ব 6 শূন্য 6 3 3 6 উকলি যোৱা 2 আছিল তো 66 আৰু কি হ'ব 68 68 ৰ আমি 8 টো ইয়াতে লিখিলো 6 টো আহিল উকলি এইফালে হ'ব 9 6 গুণ 54 আৰু 54 লগত যদি তুমি 6 টো যোগ কৰি দিয়া তেতিয়া হ'ব 60 উত্তৰটো হ'ব আমাৰ 6080 6080 তোমালোকে যিটো নিয়মেৰে নকৰা কিয় উত্তৰটো কিন্তু এইটো পাবা মিলাই চাবা 6495 হ'ল নেক্সট আহিল 12 into 6 এইটো আৰু কিনো কৰিম 12ৰ নেউটাকাক মাতিলেই হ'ল 12 পূৰণ 6 12 5 গুণ 60 12 6 গুণ 72 হ'ল নেক্সট চোৱা 140 পূৰণ 56 দিছে চোৱা ইয়াত চাগে আমাক 140 আৰু 56 দিছে ওকে তো তুমি কি কৰা তুমি এই 56ক পূৰণ কৰা 140 নহয় 14ৰে কৰা কি পাবা 6 4 গুণ 24 4 উকলি গ'ল 2 এইফালে হ'ব 4 5 গুণ 20 6 গুণ 6 20 6 26 2 28 তো 28 ৰ তুমি 8 টো লিখা উকলি গ'ল 2 এইফালে 5 1 গুণ 5 2 7 784 পাম আমি 56 আৰু 14 যেতিয়া পূৰণ কৰিম তেতিয়া আমি উত্তৰটো পাম 784 যিহেতু আমি পূৰণ কৰোঁতে এই শূন্যটো লিখা নাছিলো গতিকে শূন্যটো আমি এতিয়া ইয়াত লগাই দিম তো উত্তৰটো পাইছো আমি 7840 ওকে আমাক 140 পূৰণ কৰিব লগা আছিল আমি ইয়াত 140 নকৰি পেলাই অকল 14 টো কৰিছিলো শূন্যটো নাই বুলি ধৰি আমি শূন্যটো লগাই দিলো এতিয়া হৈ গ'ল 140 56 ওকে নেক্সট আছে 78 আৰু 95 চোৱা 78 আৰু 95 যদি আমি কৰো এতিয়া কি হ'ব চোৱা 78 95 আচ্ছা ইয়াত অংককেইটা গোটেইকেইটা ডাঙৰ ডাঙৰ ওকে গতিকে এইটো অকনমান টান হ'ব পাৰে সেইকাৰণে নৰ্মেল নিয়মত কৰিলে হ'ল 5 7 গুণ 40ৰ শূন্য উকলি গ'ল 4 5 7 গুণ 45 4 39 এইফালে 9 এক ছেকেণ্ড 74 আছিল নে 8 আছিল 78 ওকে 9 7 গুণ 72 ৰ 2 উকলি গ'ল 7 9 7 গুণ 63 7 70 ওকে ইয়াত কি হ'ব আমাৰ এইটো হ'ব 0 9 2 11 1 উকলি গ'লে 3 1 4 আৰু এইটো 7 7410 হ'ব উত্তৰ মিলাই চাবা ওকে 7410 হ'ব উত্তৰটো ঠিক আছে নেক্সট আমাক আছে 100 আৰু 20 তুমি যদি ইফালে 100 আৰু 20 পূৰণ কৰা কি হ'ব তুমি 1 আৰু 2 পূৰণ কৰা 2 কেইটা শূন্য আছিল 3টা গতিকে 3টা শূন্য লগাই দিয়া 2000 নেক্সট 12 আৰু 7 এইটো 12 নেউটা মাতা 12 7 গুণ 84 গতিকে 84 এইফালে 9 আৰু 7 9 7 গুণ 63 মানে 63 হ'ব এইফালে 8 আৰু 9 পূৰণ 8 9 গুণ 72 হ'ব এইকেইটা হৈ গ'ল পূৰণ এটা মাতিলে হ'ল নেক্সট আহিল 125 আৰু 225 চোৱা এইটো ইম্পৰ্টেণ্ট আছে 125 আৰু 225 আমি 3 ঘৰীয়া নিয়ম খতাম ইয়াত চোৱা প্ৰথমতে কৰিম 5 5 5 5 5 গুণ 25 5 উকলি গ'ল 2 নেক্সট 5 2 গুণ 10 5 2 গুণ 10 10 10 20 2 22 2 উকলি গ'ল 2 নেক্সট 2 2 গুণ 4 5 1 গুণ 5 5 2 গুণ 10 5 4 9 10 19 19 2 21 1 উকলি গ'ল 2 নেক্সট আহিল তোমাৰ 2 1 গুণ 2 2 2 গুণ 4 2 1 গুণ 2 2 2 গুণ 4 4 2 6 6 2 হ'ব 8 আৰু 2 1 গুণ 2 2 তো কিমান হ'ব 125 আৰু 225 এইটা যদি পূৰণ কৰোঁ আমি উত্তৰটো পাম 28125 উত্তৰটো মিলাই চাবা এইটোৱে ওলাব ওকে তো পূৰণ আছিল এইকেইটা নেক্সট হৰণত কি দিছে 10 হৰণ 5 5ৰ নেউটা মাতা 5 2 গুণ 10 গতিকে 10 হৰণ 5 মানে 2 আৰু এইটো কৰিব নালাগে চাগে 10 হৰণ 5 দিছে
মানে কিমান 5 × 1 = 5, 5 × 2 = 10, গতিকে 2 হ'ব উত্তৰ। নেক্সট 200 হৰণ 10, 200 হৰণ 10, তো 10 × 2 = 20 মানে 10 লগত যদি আমি 20 পূৰণ কৰো তেনেহ'লে 200 পাম, এইটো কথা। নেক্সট 4 হৰণ 2, 4 হৰণ 2 মানে 2 হ'ব, 2 × 2 = 4, আৰু 6 হৰণ 3 মানে কিমান? 3ৰে যদি দুবাৰ পূৰণ কৰো আমি 6 পাওঁ, সেইটো উত্তৰ। এই একেবাৰে সহজ। তো এইখিনি আছিল উত্তৰ। অ'কে।